এজন পিতৃ কেতিয়াও হিজিৰা হ'ব নোৱাৰে বাইদেউ। আপুনিও ভালদৰে জানে নহয় জানো? যাৰ সন্তান নাথাকে, যাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকে, তেওঁ সেইটো বাৰু আপুনি ভালদৰে জানিব কাক কয়। একচুৱেলি মই জনামতে এজন পিতৃক কেতিয়াও হিজিৰা বুলি নকয়। ভালদৰে মই নাজানো, কিন্তু আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ লগাৰ কাৰণেহে মই এনেদৰে ক'ব লগা হ'ল। এই ভিডিঅ'টো কেৱল এইকেইগৰাকী মহিলাৰ বাবে, যিকেইগৰাকী মহিলাই আনৰ হাজবেণ্ডসকলক হিজিৰা বুলি কৈছে আৰু হাঁহিছে, তেওঁলোকক বুজাব বিচাৰিছোঁ যে একচুৱেলি এজন পিতৃ কেতিয়াও হিজিৰা হ'ব নোৱাৰে। 2 নম্বৰ কথা হ'ল, এজন যোগ্য স্বামীক কেতিয়াও হিজিৰা বুলি নকয়। পত্নীক ভালপোৱা কামটো কৰিবলৈ দিলে বুলিয়েই সেই হাজবেণ্ডজন হিজিৰা হৈ নপৰে। বাইদেউ, আনৰ সমালোচনা কৰিব পাৰি, আনৰ বিষয়ে বেয়াকৈ ক'ব পাৰি, কিন্তু নিজৰ যিখিনি ভুল সেইখিনি মানুহৰ আগত কেতিয়াও দেখুৱাব নোৱাৰি। নিজৰ যিখিনি কম হৈ আছে সেইখিনি কেতিয়াও শ্বেয়াৰ কৰিব নোৱাৰি। বাইদেউ, এটা সুখী পৰিয়াল হ'বলৈ হ'লে হাজবেণ্ড ৱাইফে কাফি নহয়। এটা সুখী পৰিয়াল হ'বলৈ হ'লে তেওঁলোকৰ মাজত তৃতীয়জন ব্যক্তি লাগে, যিজন তেওঁলোকৰ এজন সন্তান। বাইদেউ, ধনী এইজন ব্যক্তিক নুবুজায়, যিজন ব্যক্তিয়ে দিনে ৰাতিয়ে হাজিৰা কৰি 2 টকা পইচা বাকচত ৰাখিলেই সেইজনক ধনী নুবুজায়। ধনী এইজন ব্যক্তিক বুজায়, যিজন ব্যক্তিয়ে নিজৰ সন্তানৰ বাবে বছৰত লাখ টকা খৰচ কৰি সেই সন্তানজনক এজন যোগ্য সন্তান বনাওঁ বুলি নিজৰ সাঁচতীয়া ধন সকলোখিনি খৰচ কৰি ভালদৰে পঢ়ুৱা শুনা কৰে, এখন ভাল স্কুলত নাম লগাই দিয়ে। 2 টকা ইনকম কৰি বাকচত ৰাখিলে জানো সেই 2 টকা পইচাই এটা সন্তান নোৱাৰি ন? সেইজনক কেতিয়াও ধনী বুলি নকয়। বাইদেউ, মানুহৰ টকা পইচা অভাৱ হ'ব পাৰে, কিন্তু টকা পইচা অভাৱ পূৰ কৰিবৰ বাবে বেলেগৰ লগত বাইদেউ, টকাৰে আপুনি ঘৰ দুৱাৰ গাড়ী গুৰা অলংকাৰ সকলো কিনিব পাৰিব জানো আপুনি এজন সন্তান? বাইদেউ, মহিলাগৰাকীয়ে ভিডিঅ' বনাব পাৰে, কিন্তু বেলেগ এজন পুৰুষৰ ওচৰত গৈ অশ্লীল শব্দৰে হাজবেণ্ডে নজনাকৈ কথা বতৰা নাপাতে। বাইদেউ, মহিলাগৰাকীয়ে হাজবেণ্ডৰ লগত অকণমান ৰোমাঞ্চ কৰিব পাৰে, কিন্তু বাইদেউ, বেলেগ এজন পুৰুষৰ ওচৰত গৈ নিজৰ প্ৰাইভেট উদং নকৰে। বাইদেউ, ভগৱানেও অহংকাৰীক হয়তো ভগৱানে চাই আছে। আপুনি সকলোকে হিজিৰা বুলি হাঁহি থকাৰ বাবে চাগে ভগৱানে আপোনাক সেইকণ সুখ দিয়া নাই, যিকণ সুখ আমি সকলোৱে পাইছোঁ। মাতৃৰ সুখ, পিতৃৰ সুখ। বাইদেউ, টকা পইচা নাথাকিব পাৰে, কিন্তু সেইজন হাজবেণ্ডে কেতিয়াও নিজৰ পত্নীগৰাকীক লৈ নিদিয়ে। বাইদেউ, হাজবেণ্ডজনে পত্নীগৰাকীক মৰম কৰিব পাৰে, চুমা খাব পাৰে, সাৱটি ধৰিব পাৰে, কিন্তু বেলেগৰ লগত থকাটো সহ্য কৰিব নোৱাৰে। বাইদেউ, 2টামান ভদ্ৰ কথা ক'লেই ভদ্ৰ হৈ নপৰে। বাইদেউ, অসমৰ বাহিৰত থাকি নিজেই যেতিয়া চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰা যায়, তেতিয়া নিজক যদি কোনোবাই হাঁহে, তেতিয়া উত্তৰটো মই বাহিৰত আছোঁ, এইটো মোৰ ফেশ্বন বুলি কোৱা হয়।
নহয় জানো? আৰু বেলেগে চুটি কাপোৰ পিন্ধিলে হাজবেণ্ডজন হিজিৰা হৈ পৰে। বাইদেউ, আপোনাৰ বেগত গৈ পিনে চাবচোন। বাইদেউ, 2টা ভিডিঅ' ডিলিট কৰি দিলেই আপুনি ভাল হৈ নপৰে। সেই ভিডিঅ'কেইটা যিসকল মানুহে চাইছে আপোনাক ভালদৰে জানে। বাইদেউ, 2টামান ভিউচৰ বাবে আপুনি আনৰ হাজবেণ্ডসকলক হিজিৰা বুলি কৈ থকাটো আপোনাৰ ভুল হৈছে। বাইদেউ, এজন পুৰুষ হিজিৰা হয়নে নহয় সেইটো কেৱল অকল মাক আৰু পত্নীয়েহে জানে, আন কোনেও নাজানে। চ' আপুনি চাগে সেই হাজবেণ্ডসকলৰ লগত হয়তো সেই পত্নী সুখকণ লৈছিল হ'বলা, সেয়েহে চাগে আপুনি আজি এনেদৰে ক'ব পাৰিছে। একচুৱেলি আমি ক'ব নোৱাৰোঁ, কাৰণ আমি নিজৰ হাজবেণ্ডক বাদ দি আন হাজবেণ্ডৰ একো বস্তুৱে দেখি পোৱা নাই। চ' বেয়া নাপাব, আপোনাৰ ৰিপ্লাইটো দিলোঁ। বাইদেউ, বেলেগক টকা নাই বুলি হাঁহিছে। ভালেই কৰিছে বাৰু আপুনি। আপোনাৰ কিমান টকা আছে দেখাবচোন এবাৰ। চ' মানে যদি আপোনাৰ টকা থাকিলেহেঁতেন হয়তো চাগে আপুনি অসম এৰি বাহিৰত এনেদৰে 12 ঘণ্টা কাম কৰি নাথাকিল হয়। আৰু 2 টকামান টকা থাকিবও পাৰে, যিহেতু আপোনালোকৰ সন্তান বুলি কোৱা নাই আৰু পঢ়ালে নাই, শুনাবলৈ নাই। নিজেই খাইছে, নিজেই বৈছে, নিজেই ৰাখিছে, আৰু সেইটো আপুনি নিজেই খৰচ কৰিব। পইচা কিন্তু বাইদেউ বাইদেউ, পইচা 2 দিনৰ কাৰণে, আজি আছে কাইলৈ নাই। কিন্তু আপুনি পইচাক লৈ যিমানখিনি গৌৰৱ কৰিছে সেই পইচাৰে এজন সন্তান তুলি দেখাওক। বাইদেউ, সেইসকল ব্যক্তি টকা নাথাকিব পাৰে, কিন্তু সেইসকল ব্যক্তিৰ সন্তান আছে। সেই সন্তানৰ বাবে লাখ টকা খৰচ কৰিবলৈ তেওঁলোক সাজু আছে। লাখ টকা খৰচ কৰি তেওঁলোকে এখন ভাল স্কুলত পঢ়াইছে। তেওঁলোকে শাসন সমৰণলৈ চিন্তা কৰা নাই, তেওঁলোকে চিন্তা কৰিছে যে সন্তানৰ বাবে। আপোনাৰ জানো সেইখিনি ক্ষমতা আছে সন্তানৰ বাবে চিন্তা কৰিবলৈ? ভগৱানে অহংকাৰীক পতন কৰে বুলি কয়। আপোনাৰ অহংকাৰ বেছি হৈছে। চাব, ভগৱানে আপোনাক নকওক, কিন্তু কথাষাৰ ক'ব লগা বাধ্য হৈছে যে আপুনি টকাক লৈ পিনে হেৰি কৰিলে, কাম কৰিছে ৰাইজে, টকা নাই। টকা নাথাকিব তেওঁলোকৰ, কাৰণ তেওঁলোকৰ সংসাৰ আছে, ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালী পঢ়াব লাগে, শুনাব লাগে, কিমান খৰচ হৈ থাকে। বছৰত লাখ টকা খৰচ হয় এটা ল'ৰাক পঢ়োৱা শুনা কৰোঁতে অসমৰ বাহিৰত। চ' টকা ইনকম হয় কিমান? নিজৰ হাতত টকা আছে বুলি বৰ বেছি ফিতাহী মাৰি নাথাকিব। যদি টকা ইমানেই আছে ঘৰত গুচি যাওক। বাইদেউ, 2 টকামান পইচা আছে বুলিয়ে ইমান বেছি ফিতাহী নামাৰিব, কাৰণ আপুনি চাকৰি কৰি ধন ইনকম কৰা নাই, 12 ঘণ্টা হাজিৰা কৰিহে ধন ইনকম কৰিছে। আৰু সেই পইচা কেৱল আপোনাৰ জমা হৈছে আপোনালোকৰ লগত তৃতীয়জন ব্যক্তি নথকাৰ বাবে। যিসকলৰ তৃতীয়জন ব্যক্তি আছে, মানে যিসকলৰ সন্তান আছে, তেওঁলোকৰ পইচা পাতি অকণমান ছেভিং কৰিবলৈ প্ৰব্লেম হয়, যিহেতু অসমৰ বাহিৰত বেংগলোৰত বহুত টকা খৰচ হয় এটা ল'ৰা পঢ়োৱা শুনোৱা কৰোঁতে। প্ৰায় 1 লাখমান টকাৰ ভিতৰত এটা বছৰ কমপ্লিট কৰিব পাৰে। আৰু যিহেতু আপোনালোকৰ মাজত সেই তৃতীয় ব্যক্তিজন নাই, সেই 1 লাখ টকা আপোনালোকৰ ছেভিং হৈছে, ছেভ কৰি ৰাখিছে। কিন্তু সেই টকাৰে আপোনালোকে কেতিয়াও এজন সন্তান কিনিব নোৱাৰে। আপোনালোকৰ সেই টকাখিনি এদিন বাইদেউ খৰচ কৰিলে খতম হৈ যাব। কিন্তু যিসকলে সন্তানক বাহিৰত ৰাখি পঢ়াইছে তেওঁলোকৰ কিন্তু সেই পইচা অথলে নাযায়। এদিন তেওঁলোকৰ সন্তানে সুনাম কঢ়িয়াই আনিব, আৰু সেই টকা পইচা সকলোখিনি সন্তানে সৎ কামত খটাব। সন্তানত যিহেতু মগজত সোমাই যাব সকলো শিক্ষা, সেই শিক্ষাখিনিৰ পৰা এদিন সি এজন ভাল যোগ্য ব্যক্তি হ'ব। আৰু ধনী সেইজনক কয় যিজনে বাহিৰত থাকি হাজিৰা কৰি সন্তানক পঢ়াই শুনাই এজন যোগ্য ব্যক্তি বনাইছে। সেইজনক নকয়
যিকেইজনে দুটকামান টকা ইনকম কৰি সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকি অলপ মানুহক দেখাই ধুনীয়াকৈ পিন্ধি উৰি ঘূৰি ফুৰি গাড়ী গোৱা লৈ ফুৰাবিলাকক ধনী নুবুজায়। বাইদেউ কোৱাৰ বাবে বেয়া নাপাব দেই। আপোনালোকে এটা কাম কৰিবচোন, ইমান যদি টকা পইচা আছে আপোনালোকৰ ফেমিলিটোত কিয় তৃতীয়জন ব্যক্তি অহা নাই, সেইটো অকণমান ডক্টৰৰ ওচৰত দেখাব আৰু পাৰিলে গাঁৱলীয়া দৰৱো ল'বচোন। তেতিয়া মানে মই শুনিছোঁ সন্তান